আজিৰ এই ভিডিঅ'টো প্ৰত্যেকজন ফেচবুক ব্যৱহাৰকাৰীৰ কাৰণে উপকাৰিতা। আপুনি যদি আপোনাৰ ফেচবুক পেজটো ওপেন কৰাৰ লগে লগে স্ক্ৰীনত যদি অশ্লীল ভিডিঅ' বা ফটো দেখা পায়, নিশ্চয় বেয়া লাগিব, নহয় জানো বাৰু? আৰু যদি ঘৰত থকাৰ সময়ত আপুনি আপোনাৰ ফেচবুক পেজটো ওপেন কৰিলে আৰু স্ক্ৰীনত অশ্লীল ভিডিঅ' বা ফটো দেখা পায়, নিশ্চয় বেয়া লাগিব। আৰু যদি বন্ধুবৰ্গৰ লগত বাহিৰত আছে, সেই সময়ত আপুনি আপোনাৰ ফেচবুক পেজটো ওপেন কৰিলে আৰু স্ক্ৰীনত অশ্লীল ভিডিঅ' বা ফটো শ্ব' কৰিছে, তেতিয়া আপোনাৰ বহুত বেয়া লাগিব, কাৰণ আপোনাৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পৰিব। আপুনি জানেনে আপোনাৰ ফেচবুকত এনেকুৱা এটা সেটিং আছে, সেই সেটিংটো অফ কৰি দিয়াৰ লগে লগে কোনো দিনা আপোনাৰ ফেচবুক পেজত এনেকুৱা ধৰণৰ অশ্লীল ভিডিঅ' বা ফটো শ্ব' নকৰিব। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ নোচোৱালৈকে পেজটো স্ক্ৰল কৰি নিদিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চাবলৈ সুবিধা কৰি দিব। আৰু ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহক দেৰি নকৰাকৈ ফেচবুক পেজত যাওঁ। ফেচবুকত কোনটো অপশ্যন ক্লিক কৰিলে আপোনাৰ ফেচবুক পেজলৈ কোনো দিনো অশ্লীল ভিডিঅ' আৰু ফটো শ্ব' নকৰিব, তেতিয়াহ'লে আহক দেৰি নকৰাকৈ চাই লওঁ। প্ৰথমে মই মোৰ ফেচবুক অফিচিয়েল পেজটো ওপেন কৰি আছোঁ। এয়া চাই আছে, এই ওপেন কৰি দিলোঁ। কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰি আছে। আৰু ফেচবুকৰ ৰাইট ছাইডৰ ওপৰ পিনে, মানে সোঁ ছাইডৰ ওপৰ পিনে 3 ডট বাৰ মেনু দেখা পাইছে। এই 3 ডট বাৰ মেনুত মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব বন্ধুসকল। এয়া তলপিনে আছে হেল্প এণ্ড ছাপৰ্ট, ছেটিং এণ্ড প্ৰাইভেচি। মই ছেটিং এণ্ড প্ৰাইভেচিত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আকৌ তলত ছেটিং দেখা পাইছে। ছেটিং এণ্ড প্ৰাইভেচিৰ তলত আকৌ এটা ছেটিং অপশ্যন দেখা পাইছে। মই ছেটিং অপশ্যনত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আপোনালোকৰ শ্ব' কৰিব বন্ধুসকল। এয়া চাই আছে, এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব। এয়া বহুত অপশ্যন আছে ইয়াত, কিন্তু আপোনালোকৰ এই প্ৰিফাৰেঞ্চৰ তলত নিউজ ফিড বোলা অপশ্যন এটা আছে। এই নিউজ ফিড অপশ্যনটোত মই ক্লিক কৰি দি আছোঁ। এই চাব, নিউজ ফিড অপশ্যনটো মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব আপোনালোকৰ লগত, য'ত 5টা অপশ্যন আছে, কিন্তু শেষৰটো অপশ্যন ৰিডিউচ অপশ্যনটোত মই ক্লিক কৰি দিলোঁ। এয়া ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব। আৰু শেষৰ অপশ্যনটো আছে চেঞ্চিটিভ কণ্টেণ্ট। মই চেঞ্চিটিভ কণ্টেণ্ট অপশ্যনটোত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিবৰ তলটোত ৰিডিউচ মডত ক্লিক কৰি দিয়াৰ লগে লগে অ'কে আহি গ'ল। অ'কে বুটামটো দবাই দিলোঁ। আৰু অ'কে বুটাম দবাই দিয়াৰ লগে লগে কোনো দিনা আৰু আপোনাৰ ফেচবুক পেজলৈ অশ্লীল ভিডিঅ' আৰু ফটো শ্ব' নকৰিব, কোনো দিনো নকৰিব। আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত ধন্যবাদ।